নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত মই আপোনালোকক আত্মসহায়ক গোটৰ 10,000 টকা কোনসকল মহিলাই নাপাব আৰু কিয় নাপাব সেই বিষয়ে আলোচনা কৰিম আৰু লগতে 10,000 টকা পাবলৈ হ'লে আপোনালোকে কি নীতি নিয়ম মানি চলিব লাগিব তাৰ বিষয়ে ক'ম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথমটো নিয়ম হৈছে যে আপোনালোকে আত্মসহায়ক গোটৰ এজন সক্ৰিয় সদস্য হ'ব লাগিব, অৰ্থাৎ আপোনালোকে গোটৰ লেনদেনৰ লগত জড়িত হৈ থাকিব লাগিব। দ্বিতীয় নিয়মটো হৈছে যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক থকাটো অত্যন্ত জৰুৰী। যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক নাই তেন্তে আপোনালোকে পইচাটো পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, হয়তো আপোনালোকৰ একাউণ্টত পইচাটো নোসোমাবও পাৰে। বন্ধু বান্ধৱীসকলে এই নিয়মসমূহ মই নিজাভাৱে বনাই কোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিয়মসমূহ পৰ্টেলটোত অলৰেডি দি থৈছে। মই কেৱল সহজ সৰল ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব, তেতিয়াই সকলো কথা বুজিব পাৰিব। 3 নম্বৰ নিয়মটো হৈছে যে আপোনালোকৰ ল'ৰা ছোৱালী জেনেৰেল আৰু OBC কাষ্টৰ বাবে 3টাতকৈ অধিক হ'ব নোৱাৰিব আৰু SC ST চাহ জনজাতিসকলৰ বাবে 4টাতকৈ অধিক হ'ব নোৱাৰিব। যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ সংখ্যা ইয়াত কোৱাতকৈ অধিক হয় তেন্তে আপোনালোকে কোনোপধ্যে এই পইচাটো নাপায়। 4 নম্বৰ নিয়মটো হৈছে যে যদি আপোনালোকৰ স্কুল যোৱা বয়সৰ কন্যা সন্তান আছে তেন্তে তাইক আপোনালোকে এই বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব, অৰ্থাৎ তাইক আপোনালোকে স্কুলত পঢ়াব লাগিব। যদি তাই স্কুললৈ নাযায় তেন্তে আপোনালোকে পইচাটো নাপায়। 5 নম্বৰ নিয়মটো হৈছে যে আপোনালোকৰ যিকোনো এটা ব্যৱসায়িক প্লেন থাকিব লাগিব, যাতে আপোনালোকে পইচাটো পাই যিকোনো উন্নয়নমূলক কামত লগাব পাৰে। 6 নম্বৰ নিয়মটো হৈছে যে আপোনালোকে যিবোৰ পুলি ৰোপণ কৰিছিল সেইবোৰৰ যতন ল'ব লাগিব আৰু যদি কোনোবা ঠাইত পুলিবোৰ মৰি গৈছে তাত আপোনালোকে নতুন পুলি ৰোপণ কৰিব লাগিব। 7 নম্বৰ অথবা শেষৰটো নিয়ম হৈছে যে আপোনালোকে যিকোনো সৰু সুৰা কামত নিয়োজিত হৈ থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল নিয়মখিনি। তো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু লগতে লাখপতি বাইদেউসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।